To my dear friends, আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱে টু সাকসেস ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। দিস ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জইন হৈ ল'ব, কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু পিডিএফ নোটসমূহ তাতে আমি প্ৰভাইড কৰি থাকোঁ। লগতে আমি যিখিনি হেণ্ডৰিটেন নোটছো আমাৰ থাকে তো সেইখিনিও আমি তাতে প্ৰভাইড কৰি থাকোঁ। ঠিক আছে, তো ইতিমধ্যে গম পাইছে যোৱাকালি অফিচিয়েল নটিছো তেওঁলোকে পাব্লিছ কৰিছে। এডমিট কাৰ্ডসমূহ তেওঁলোকে এতিয়ালৈকে পাব্লিছ কৰি দিয়া নাই, কিন্তু খুব কম সময়তে তেওঁলোকে এডমিট কাৰ্ডসমূহো পাব্লিছ কৰি দিব। গতিকে কথা হ'ল ডিএমই, আমি ডিএমই কথাই আলোচনা কৰি আছোঁ। ভটককৈ ঝটকা এটা দি দিলে নহয় জানো আমাৰ এক্সপিৰিয়েঞ্চসকলক। বহুতে হয়তো ভবাই নাছিলে যে ডিএমই পৰীক্ষাও এতিয়া হ'ব পাৰে নেকি, কাৰণ ডিএমইৰ অনলাইন এপ্লিকেশ্যন ৰিছাবমিশ্যন তো শেষ হোৱা হয়তো বেছিদিন হোৱাই নাই, নহয় জানো। তো তাতে কি হৈছে, এতিয়া 12 জানুৱাৰী আৰু আজি 26 ডিচেম্বৰ, গতিকে হাতত কেইটামান দিন মাত্ৰ, আৰু এইকেইটা দিনতে আপোনালোকে খুব সম্পূৰ্ণভাৱে প্ৰিপেৰেশ্যনটো আচলতে কৰিব লাগিব। আৰু হয়তো বহুতে এডিআৰিৰ কাৰণে পঢ়িছিলে, গতিকে তেওঁলোকৰ চিলেবাছটো কমপ্লিট থাকিবই, কাৰণ চিলেবাছ ক'বলৈ গ'লে কম্পিটিটিভ এক্সামবিলাকৰ চিলেবাছ একেই থাকে। হয়তো কিছুমানত ইংলিছ নাহে, কিছুমানত মেথছ নাহে, সেনেকুৱা থাকে। কিন্তু এতিয়া যিসকলে এডিআৰিৰ কাৰণে খুব ভাল ধৰণে প্ৰিপেৰেশ্যন কৰিছে তো তেওঁলোকৰ কাৰণে এইটো ভাল সুবিধা, কাৰণ তেওঁলোকে যদি পঢ়াখিনি কণ্টিনিউ কৰিছে, কাৰণ এডিআৰি হৈ যোৱা আজি বহুত দিন হ'ল। গতিকে এইবিলাক বস্তু আচলতে কণ্টিনিউশ্যনটো যেতিয়া থাকিব তেতিয়াহ'লে ডেফিনেটলি আপোনালোকৰ সেইখিনি মনত থাকিব। আৰু বহুতৰ এতিয়া এছআই এক্সামো আছে, এছআইটো ঝটকা দি পানিয়ে এছআই এক্সামটো আহিছে। গতিকে এছআই কাৰণেও যিসকলে পঢ়ি আছিলে তো সেইসকলৰ কাৰণেও এইটো এটা সুবিধা, নহয় জানো। একেলগে দুটাকৈ এক্সাম হৈ যাব গোটেইখিনি এতিয়া থ'ৰলি পঢ়িবলৈ, কিন্তু এতিয়া সময় নাই। যদি বোলে আপুনি আজিৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছে তো ডেফিনেটলি তেতিয়া সময় নাই। আপুনি চেষ্টা কৰিব পাৰে দিনে ৰাতিয়ে পঢ়িম বুলি ক'লেও আপুনি পঢ়িব নোৱাৰে, গোটেই মানে যিটো চিলেবাছ আপুনি কমপ্লিট কৰিব নোৱাৰিব। কাৰণ কি হয় এটা কম্পিটিটিভ এক্সামৰ চিলেবাছখন এটা বহুত ভাষ্ট চিলেবাছ হয়। কিমান কি তাত আহিব পাৰে আপুনি নাজানে। এতিয়া তাতে আকৌ আমাৰ DSSৰ ডিএমইৰ কি হয়, কোনো ধৰণৰ অফিচিয়েল চিলেবাছো নাই, নহয় জানো। তো আমিতো কি আহিব নাজানো কোনেও। এতিয়া মূল কথাটো হ'ল আপুনি যদি আগৰ পৰাই পঢ়িও আছে এছআই বা আপোনালোকৰ এডিআৰিৰ কাৰণে, বা আপোনাৰ পঢ়াখিনি যদি ৰেগুলাৰিটি মেইনটেইন কৰি থোৱা আছে RRB NTPCৰ কাৰণেই হওক, ডেফিনেটলি আপোনাৰ সহায়ক হ'ব। কিন্তু এই যিকেইটা দিন আছে এইকেইটা দিনত আপুনি এটা স্মাৰ্ট ষ্টাডি কৰিব লাগিব। তাৰ বাবে আপুনি এখন স্মাৰ্ট ষ্টাডি প্লেন বনাই ল'ব লাগিব, এটা স্মাৰ্ট ষ্টাডি চিলেবাছ নিজে মেইনটেইন কৰিব লাগিব, যে মই এইখিনি আজি পঢ়িম, এইখিনি মই এনেকৈ শেষ কৰিম। তেতিয়াহে কিন্তু এই 12টা দিনত, মই এই 4টা দিন বাদেই দি দিছোঁ, তো এই 12টা দিনত আপোনালোকে কি কৰিব পাৰিব, ডিএমইৰ যিখন চিলেবাছটো সেইখন শেষ কৰিব পাৰিব। এতিয়া মই চিলেবাছ বুলি কৈছোঁ, বহুতে হয়তো নাজানে ডিএমইৰ কিবা চিলেবাছ আছে নেকি। হয়, ডিএমইৰ কোনো ধৰণৰ অফিচিয়েল চিলেবাছ নাই, কিন্তু আমি এখন স্মাৰ্ট চিলেবাছ তাতে আমি বনাইছোঁ। বিগত বৰ্ষকেইটাৰ কুৱেশ্যনছ পেপাৰসমূহ আমি বিচাৰি, তো তাৰ পৰা আমি এনালাইচিছ কৰিছোঁ। এখন কুৱেশ্যন পেপাৰ চাই পিনি আমি কেতিয়াও এনালাইচিছ কৰা নাই। আমি বিগত কেইবাটাও বছৰৰ আমি কুৱেশ্যন পেপাৰ DSS ডিএমইৰ যিটো হিষ্ট্ৰী, এক্সামিনেশ্যন তেওঁলোকৰ হিষ্ট্ৰী, তেওঁলোকৰ পেটাৰ্ণ, তো এই পেটাৰ্ণখিনি চাই পিনি আমি আচলতে এনালাইচিছ কৰিছোঁ তেওঁলোকে আচলতে কেনেকৈ ধৰণে পৰীক্ষাবিলাক পাতিব বিচাৰে। আছাম হেল্থৰ এক্সামবিলাক DSS ডিএমই একেই হয়, এক্সামবিলাক তাত কোনো ধৰণৰ ডিফাৰেঞ্চ নাই, হয়নে। আপোনালোকে নিজেও চাব পাৰে, আমি বাৰু দেখাই দিম কেনেকৈ ধৰণে আমি এইখিনি আচলতে এনালাইচিছ কৰিছোঁ। গোটেইখিনি দেখুৱাটো সম্ভৱ নহয়, কিন্তু দুই এটা দেখাই দিম, আৰু এখন স্মাৰ্ট চিলেবাছ আপোনালোকক দি দিম, যিখন চিলেবাছ সম্ভৱ আপোনালোকে এই 12টা দিনৰ ভিতৰতে কমপ্লিট কৰাটো। কিন্তু তথাপিও আপোনালোকে সময় দিব লাগিব, হয়নে। গতিকে সেই স্মাৰ্ট এটা চিলেবাছ আপোনালোকে মেইনটেইন কৰিব লাগিব, তেতিয়া আপোনালোকে ডেফিনেটলি আপোনালোকৰ সহায়ক হ'ব বুলি মই ভাবিছোঁ, হয়নে। এতিয়া একেবাৰে নপঢ়াসকলে কি কৰিব, হয়নে। একেবাৰে যিসকলে নাই পঢ়া বা একেবাৰে যিসকলৰ নোটছো নাই, তো তেওঁলোকৰ সৈতে আমি আছোঁ। এখন স্মাৰ্ট চিলেবাছ আপোনালোকক দিম, সেই স্মাৰ্ট চিলেবাছৰ মতে টপিকসমূহ আমি ভিডিঅ'সমূহ দি থাকিম 12 জানুৱাৰীলৈকে। খুব সুন্দৰভাৱে আচলতে গোটেইখিনি টপিক আমি শেষ কৰি দিম। এতিয়া মেথছ বুলি ক'লে বহুতে ভয়ে খাব, মেথছ আমি এতিয়া বেছি সময় দিবই নোৱাৰোঁ, কাৰণ কি হয়
মই একদম ফ্ৰেঙ্কলি ক'ব বিচাৰিম আপোনালোকক আমাৰ যিটো হেল্থৰ এক্সাম 100 মাৰ্কছৰ আহে সকলোৱে জানে কোনো ধৰণৰ নিগেটিভ মাৰ্কছ নাহে সেইটো সকলোৱে জানে অৱশ্যে এবাৰ যে দিবও পাৰে কিন্তু এতিয়ালৈকে তাৰ কথা কোনো উল্লেখ কৰা নাই আৰু মোষ্ট প্ৰবেবলি 99.99% মই গ্যাৰান্টি দি ক'ব পাৰোঁ এবাৰো নিগেটিভ মাৰ্কিং নাথাকে আৰু পেপাৰ পেটাৰ্ণ একেই হ'ব গতিকে স্মাৰ্ট ষ্টাডি উইথ স্মাৰ্ট চিলেবাছ হয়নে আপোনালোকে সেইটো মেইনটেইন কৰক আৰু ডেফিনেটলি 12 জানুৱাৰী আপোনালোকৰ যিটো পৰীক্ষা টেকনিকলৰ ডেফিনেটলি আপোনালোকৰ ভাল হ'ব এইটো মই আপোনালোকক গ্যাৰান্টি দি কৈছোঁ মই যিখিনি ক'ম আপোনালোকে সেইখিনি ফ'ল' কৰক এইটো মই ডাঠি কৈছোঁ আসলে 99.99% মই গ্যাৰান্টি দি কৈছোঁ আপোনালোকৰ পৰীক্ষা ভাল হ'ব মই যদি কোৱা মতে আপোনালোকে মেইনটেইন কৰে আৰু এই যিখন চিলেবাছ স্মাৰ্ট চিলেবাছখন আপোনালোকে মেইনটেইন কৰক ডেফিনেটলি আপোনালোকৰ ভাল হ'ব ঠিক আছে এতিয়া কথা হ'ল আপোনালোকে দৈনিক কিমান ঘণ্টাকে সময় দিব পাৰে কেনেকৈ ধৰণে কৰিব পাৰে সেইটো বিষয় মই বিশেষকৈ নকওঁ কিন্তু মই এইটো ক'ম যে মই যিখিনি আপোনালোকৰ সৈতে কম চিলেবাছ সেইখিনি এটলিষ্ট দুবাৰকৈ আপোনালোকে ৰিভাইজ কৰিবৰ কাৰণে আপোনালোকে চেষ্টা কৰক এতিয়া চাওক মই লিখি দিয়া নাই মই মুখেৰে কৈছোঁ আপোনালোকে কথাখিনি মাত্ৰ শুনক আসাম DHH আসাম DME বা আসামৰ যিকোনো হেল্থ এক্সামত কি হয় 50 টা কুৱেশ্যনছ 50 কুৱেশ্যনছ তাতে আহে এইটো আপোনালোকে জানে হয়নে এই 50 টা কুৱেশ্যনৰে 2 মাৰ্কছকে 100 মাৰ্কছৰ কুৱেশ্যনছ আহে 100 মাৰ্কছ আহে হয়নে কিন্তু 50টা কুৱেশ্যন কৰিব পাৰে হয়নে নহয় ডেফিনেটলি হয় আৰু এই কুৱেশ্যনছবিলাকৰ আপোনালোকৰ 30 কুৱেশ্যনছ জিকেৰ থাকে কিন্তু গতিকে জিকেৰ যিকেইটা টপিক মই দিম সেইকেইটা কিন্তু বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে মই কোৱা নাই যে জিকে গোটেইখন আপোনালোকে লুচেন জিকে গোটেইখন পঢ়িলেহে এতিয়া পাৰিব এতিয়া সময়ো নাই লুচেন জিকে গোটেইখন পঢ়িবলৈ যোৱা মানে আপোনাৰতো এতিয়া বৰবাদ কেতিয়াও শেষ কৰিবগৈ নোৱাৰে 12 জানুৱাৰীৰ ভিতৰত লুচেন জিকে হয়নে আধৰুৱা হৈ পৰিব ৰিভিজন থাকিয়ে যাব গতিকে স্মাৰ্ট ষ্টাডি উইথ স্মাৰ্ট চিলেবাছ স্মাৰ্ট ষ্টাডি প্লেন এইকেইটা ইম্পৰ্টেণ্ট হৈ পৰিব ইয়াত কোনো ধৰণৰ ৰিজনিং নাহে একেবাৰে স্কিপ কৰি দিব পাৰে ৰিজনিং কেতিয়াবা এটা দুটা আহে কিন্তু একেবাৰে মই এতিয়া মানে আপোনালোকক নকওঁ যে ৰিজনিংটো আপোনালোকে চাওক ইংলিছৰ আহে 10 মাৰ্কছ কি আহে ভইচ নেৰেশ্যন একেবাৰে নাহে টোটেলি ভইচ নেৰেশ্যন আপোনালোকে এভইড কৰিব পাৰে এতিয়া কি আহিব মই গোটেইখিনি ডিছকাশ্যন কৰিম যিহেতু পূৰ্বৰ বছৰৰ যিমানখিনি কুৱেশ্যন পেপাৰ আছে গোটেইখিনি আমি আচলতে এনালাইচিছ কৰিছোঁ তাতে হয়নে সায়েন্সৰ কুৱেশ্যন আহে প্ৰায় 10টা কুৱেশ্যনে আহে 30 মাৰ্কছ এতিয়ালৈকে আমি ক'লোঁ আৰু 20টা কুৱেশ্যনছ ক'ৰ পৰা আহে জিকে জেনেৰেল নলেজ কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰায় কম একেবাৰে কম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ইমান মন দিব নালাগে তথাপি যিখিনি কম সেইখিনি আপোনালোকে ইম্পৰ্টেঞ্চ দিব ইণ্ডিয়ান জিঅ'গ্ৰাফি ৱৰ্ল্ড জিঅ'গ্ৰাফি বহুত বেছি ইম্পৰ্টেণ্ট দিয়ে তেওঁলোকে আৰ্ট এণ্ড কালচাৰৰ ওপৰত ইম্পৰ্টেণ্ট দিয়ে সেই সম্পৰ্কে আমি খুব সুন্দৰভাৱে আলোচনা কৰিম আমি প্ৰথমখন শ্লাইডলৈ যাব বিচাৰিম মাথো আপোনালোকে ভিডিঅ'টো গুৰুত্ব সহকাৰে ল'ব বুলি আশা কৰিছোঁ আৰু এটা কথা আমি ক'বলৈ বিচাৰিম পূৰ্বৰ DSS DMEৰ প্ৰতিখন পেপাৰ কিন্তু আপোনালোকে প্ৰিভিয়াছ ইয়েৰ পেপাৰ মই একদম 99.99% দি কৈছোঁ তাৰ পৰা মেক্সিমাম 6-7টা কুৱেশ্যনছ কমন পৰিবই কিন্তু প্ৰত্যেকখন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ পেপাৰ আপোনালোকে কি কৰিব এবাৰ হ'লেও চাই যাব তাৰ পৰা আপোনালোকে কথাখিনি গম পাব কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পঢ়িবলৈ হয়নে নহয় পঢ়াৰ আগতে প্ৰথমতে সেইখিনিয়ে চাই লওক তাৰ পাছত মোৰ প্ৰিপাৰেশ্যনছ যিখন ষ্টাডি প্লেন স্মাৰ্ট যিখন চিলেবাছ সেইখন ফ'ল' কৰক তেতিয়া আপোনালোকেও বুজি পাব বাৰু কোনো কথা নাই যিখন চিলেবাছ দিয়া থাকিব সেইখিনিয়ে তাতে কভাৰে কৰি পেলাব আৰু কুৱেশ্যনবোৰ চাওঁতে যিখিনি মই ক'ম কেৱল কুৱেশ্যনটো চাই থৈ নিদিব 4টা যে অপশ্যন দিয়া থাকে সেই অপশ্যনকেইটাও ইম্পৰ্টেণ্ট কাৰণে তাত দিয়া হয় গম পাইছে সেই অপশ্যনকেইটাৰো ৰিলেটেড কথাবিলাক আপোনালোকে জানিবলৈ চেষ্টা কৰিব ডেফিনেটলি ভাল হ'ব আজি কেই তাৰিখ 26 ডিচেম্বৰ আজি আপোনালোকে ভিডিঅ' নাচাবও পাৰে 27 ডিচেম্বৰৰ পৰা আপোনালোকে টাৰ্গেট লওকচোন 27 28 29 30 31 হয়নে এইকেইটা দিনতে আপোনালোকে জেনেৰেল ছায়েন্সখন শেষ কৰি দিয়কচোন 10 নম্বৰ গোটাগতিকে আপোনালোকে পাব ইমান বেছি জেনেৰেল ছায়েন্সৰ বহুত টান কুৱেশ্যন নাহে যে ছায়েন্সৰ ল'ৰাইহে পাৰিব সেনেকুৱা ধৰণৰ কথা তাত নাই
বহুত একদম বেছিক কুৱেশ্যনছ 9-10ৰখিনি পঢ়িলেও আপোনালোকৰ যথেষ্ট হৈ যাব যদি আপোনালোকৰ সময়ো নাই খুব ভাল ভাল ইউটিউব চেনেল কেইটামান আছে মই এতিয়া নকওঁ যে আপোনালোকে মাৰাথন ভিডিঅ' চাওক খুব মই নকওঁ ডিটেইলছত গুচি যাওক এতিয়া সেইখিনি সময় নাই আপোনালোকৰ হাতত হয়নে তো এতিয়া কেইটামান আমাৰ অসমীয়াৰে চেনেল আছে যিয়ে নেকি DSSDME এডিআৰ কাৰণে পঢ়াইছিলে কিন্তু য'ত তেওঁলোকে MCQ ডিটেইলছত আলোচনা কৰিছিলে কিন্তু সেইখিনি কুৱেশ্যনছ বহুত বেছিক কুৱেশ্যন তেওঁলোকে আলোচনা কৰাইছিলে কিন্তু এই এক্সামটোৰ কাৰণে সেইখিনি কুৱেশ্যন কিন্তু বহুত ইম্পৰ্টেণ্ট হয়তো আপোনালোকে পাৰিবও পাৰে প্ৰায় 3 ঘণ্টাৰ এটা ভিডিঅ' হ'ব সেইটো চাই দিয়কচোন জেনেৰেল ছায়েন্সৰ আৰু 5টা দিন আপোনালোকৰ জেনেৰেল ছায়েন্সৰ কাৰণে ল'ব লৈছোঁ নালাগে 5টা দিন 3টা দিনত শেষ কৰক নালাগে 3টা দিন 2টা দিনত শেষ কৰক বেছি টাইম ল'বলৈ কোনো প্ৰয়োজন নাই হয়নে যদি মই এতিয়া চেনেলটোৰ নাম কৈ দিবলৈ বেয়া হয় এনেকৈ ধৰণে আচলতে যদি আপোনালোকে বিচাৰে কমেণ্ট কৰক মই ডেফিনেটলি টেলিগ্ৰামত দি দিম লিংকটো আপোনালোকে খুব সুন্দৰভাৱে সেইখিনি বেনিফিট লওক আচলতে আৰু আমিও ভিডিঅ'বিলাক দি থাকিম যিমান পাৰোঁ কোনবিলাক টপিক আপোনালোকৰ লাগে ক'ব খুব সুন্দৰভাৱে যিখিনি জৰুৰী আচলতে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় বহুত এতিয়া টাফলৈ গৈ লাভ নাই বহুত ডিটেইলছত গৈ পিনি এটা লাভ নাই হয়নে ইণ্ডিয়ান হিষ্ট্ৰী যিখিনি লাগে সেইখিনিয়ে পঢ়কচোন হয়নে তো এতিয়া বেছিখিনি আমি কথা কৈ নাথাকোঁ শ্লাইডকেইখনলৈ যাওঁ এনালাইচিছ কৰোঁ কেনেকুৱা ধৰণৰ চিলেবাছ স্মাৰ্ট চিলেবাছ কোনখনক স্মাৰ্ট চিলেবাছ বুলি আমি কৈ আছোঁ কোনখিনি আপোনালোকে পঢ়িব সেইখিনি আমি চাই লওঁ ঠিক আছে তো এখন চাওকচোন এখন আচলতে মই চিলেবাছ বুলি নকওঁ এখন আচলতে মই দুখন পেপাৰে আপোনালোকক ইয়াত এনালাইচিছ কৰি দেখাইছোঁ কিন্তু আমি প্ৰতিখন পেপাৰ যিমানখিনি আছিলে প্ৰিভিয়াছ ইয়াৰ গোটেইখিনি কুৱেশ্যনছ পেপাৰ আমি এনালাইচিছ কৰি পানিহে আচলতে যিখন স্মাৰ্ট চিলেবাছ এখন বনাইছোঁ এখন চিলেবাছ নহয় কিন্তু এইখনত জাষ্ট আপোনালোকক দেখাবলৈ লৈ আহিছোঁ কাৰণ এক্সেল শ্বীটত আৰু মই 2023 24 21 22 18 19 16 17 15 সেনেকৈতো দিব নোৱাৰি বহুত এখন ডাঙৰ হৈ যাব আৰু ভিডিঅ'টো বনাওঁতে যথেষ্ট দীঘলো হৈ যাব নহয় জানো তো ইয়াতে জাষ্ট 2023 চনৰে দুখন পেপাৰ টেকনিকেল আৰু গ্ৰেড 3 টেকনিকেল আৰু গ্ৰেড 4ৰ আমি দুখন পেপাৰ এনালাইচিছ কৰিম হয়নে তেতিয়া গ্ৰেড 3 আচলতে নন টেকনিকেলো হৈছিলে তো সেইখিনি একেই হয় পেপাৰ টেকনিকেল নন টেকনিকেলৰ কোনো ডিফাৰেঞ্চ নাই মাত্ৰ নাৰ্ছৰখিনি যিহেতু এক্সট্ৰাকৈ হয় গতিকে নাৰ্ছৰ বেলেগ এখিনি নাৰ্ছৰ কুৱেশ্যন কিছুমান সোধে তেওঁলোকৰ ৰিলেটেড বাকি ঠিক আছে ইয়াতে আচলতে কেনেকুৱা ধৰণৰ কুৱেশ্যন পৰিছে মই দেখাই দিম জিকে ছেকশ্যনৰ পৰা যিহেতু 30 আহে 20 জিকে + 10 ছায়েন্স বুলিয়ে ধৰিব পৰা হয় কেতিয়াবা 9ও আহে ছায়েন্সৰ কেতিয়াবা 8ও আহে হয়নে মন কৰক কাৰেণ্ট এফেয়াৰ্ছ হয়নে কাৰেণ্ট এফেয়াৰ্ছ মাত্ৰ টেকনিকেলত এটা আহিছে কিন্তু গ্ৰেড 4ত নাই ইমান ইম্পৰ্টেণ্ট নহয় কাৰেণ্ট এফেয়াৰ্ছটো বুজি পালে তথাপি যিখিনি ট্ৰেণ্ডিঙত থকা টপিক সেইখিনিৰ বিষয়ে জনাটোতো আমাৰ নিজৰ কাৰণে গুৰুত্বপূৰ্ণ হয়নে কিন্তু ইমান গুৰুত্ব দিব নালাগে এতিয়া যিহেতু হাতত সময়টো আপোনালোকৰ নিচেই কম হয়নে লাষ্টত যদি সময় হয় ছমাহ এবছৰৰ কাৰেণ্ট এফেয়াৰ্ছৰ মেৰাথন ভিডিঅ' পায় লাষ্টৰ ফালে চাই দিব এদিন হয়নে মাত্ৰ আপুনি আপোনাৰ সময়খিনি এতিয়া মেইনটেইন কৰিবলৈ চেষ্টা কৰক ঠিক আছে নেক্সট ইণ্ডিয়ান হিষ্ট্ৰীটো আছে ইণ্ডিয়ান হিষ্ট্ৰী চাওক এটা বহুত ইম্পৰ্টেণ্ট দিছে তেওঁলোকে টেকনিকেলত 4টা কুৱেশ্যনছ আৰু নন টেকনিকেলত 5টা কুৱেশ্যনছ ইয়াতে আহিছে হয়নে নহয় গতিকে ইণ্ডিয়ান হিষ্ট্ৰীৰ যিখিনি টপিক সেইখিনি আপোনালোকে জানিব লাগিব মোগলৰ বিষয়ে বহুত আহে তাতে হয়নে চিপাহী বিদ্ৰোহ পলাশী যুদ্ধ বহুত আহে আৰু একদম বেছিক এইখিনি চাই থ'ব যিমানখিনি পাৰে নেক্সট আছে ইণ্ডিয়ান জিঅ'গ্ৰাফিত তেওঁলোকে এটা কুৱেশ্যনছ টেকনিকেলত সুধিছে আৰু 3টা কুৱেশ্যন আহি সুধিছে গ্ৰেড 4ত কম বেছি পৰিমাণে ইয়াৰ ওপৰতো তেওঁলোকে গুৰুত্ব প্ৰদান কৰে কাউণ্ট্ৰি কেপিটেলৰ প্ৰতিবাৰে এটা কুৱেশ্যন কিন্তু আহেই গতিকে কাউণ্ট্ৰি কেপিটেলবোৰ আপোনালোকে চাই থওক 1 নম্বৰ এটা ফিক্স আপোনালোকে পাব গোটেই যিমানখিনি কাউণ্ট্ৰি কেপিটেল আছে বিশেষকৈ লুচেণ্টৰ যিখিনি আছে সেইখিনিকে চাই দিয়কচোন ডেফিনেটলি ভাল হ'ব কাৰেঞ্চিটো তাতে পাব সেই একে লগতে থাকে কাৰেঞ্চিৰ পৰা এটা কুৱেশ্যন অহা দেখা যায় গ্ৰেড 4ত বাৰু অহা দেখা নাই সেইটো বছৰত বাকী ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰা কুৱেশ্যন 2টা বা এটা আহেই 2টা বা 3টা এটা বুলি ক'লে ভুল হ'ব ঠিক আছে গ্ৰেড 4ৰ কথা বেলেগ হৈ পৰে টেকনিকেল যিহেতু এতিয়া গ্ৰেড 3 আহি আছে আৰু নন টেকনিকেলৰ চিলেবাছটো একেই আৰু গ্ৰেড 4ৰ প্ৰায় একেখিনিয়ে চাওক তো ভাল হ'ব আপোনালোকৰ আৰু সেই একেখিনিয়ে
আচলতে সিলেবাস হয় আৰু একেখিনি টপিকে ৰিপিট কৰে আচলতে তেওঁলোকে ঠিক আছে এটা গ্ৰেড 4 ত অকমান লেভেলটো কম হৈ যায় তথাপিও সিলেবাসটো একেটাই হ'ব ইম্পৰ্টেন্ট সিটিজ নিয়াৰ ৰিভাৰ হেতু আহে কিন্তু মানে এনেকা আহিব ডিব্ৰুগড় ডিস্ট্ৰিক্টখন কোনখন নদীৰ পাৰত অৱস্থিত তাতে গংগা থাকিব ব্ৰহ্মপুত্ৰ থাকিব দিখৌ থাকিব জানিব লাগিব আপোনালোকে ব্ৰহ্মপুত্ৰ বুলি ইমান ইজিও নাহে এটা আহিব গোৱা কোনখন নদীৰ পাৰত অৱস্থিত আপোনালোকে আপোনালোকৰ কাৰণে হেতু টাফ হৈ যাব নহয় জানো যদি নাজানে প্ৰিভিয়াছ কোৱেশ্চন অহা কোৱেশ্চন আচলতে এইবিলাক হুইচ সিটি ইজ নন এজ হোৱাট কোনখন সিটি আছিলে কি বুলি জনা যায় সূৰ্যোদয়ৰ দেশ বুলি কোনখন সিটিক জনা যায় প্ৰায় আহি থকা কোৱেশ্চনছ বুক এণ্ড অথৰ বিষয়ে আহে অসমীয়া বুক এণ্ড অথৰ আহি নাথাকে কিন্তু এইখিনি নেশ্যনেল ইণ্টাৰনেশ্যনেলৰ যিবিলাক ট্ৰেণ্ডিং সেইবিলাক আহে এনেকুৱা এটা কুৱেশ্যন আহিছে বুক এণ্ড অথৰৰ হয়তো আপুনি কেতিয়া দেখিও পোৱা নাই শুনিও পোৱা নাই আহি যায় এনেকুৱা কুৱেশ্যনছ ঠিক আছে নেক্সট স্পৰ্টছৰ কুৱেশ্যনটোতো আহেই দেখিছেনে এটা কুৱেশ্যন বহুত গুৰুত্ব দিছে তে এইবাৰ এডিআৰিটো ইমান স্পৰ্টছৰ কুৱেশ্যন দি দিছে তেওঁলোকে ৰিলিজনৰ ওপৰতো আহে কুৱেশ্যনছ ঠিক আছে স্পেচৰ ওপৰত কিমান আহে আপোনালোকে চাই লওক স্পেচটো বহুত ইম্পৰ্টেণ্ট দিয়ে তেওঁলোকে স্পেচৰ কুৱেশ্যন এটা হলত থাকিবই হয়নে প্লেনেটৰ কুৱেশ্যন এটা হলত থাকিবই তেওঁলোকৰ তাত ষ্টেটিক কুৱেশ্যন থাকে গ্ৰেড 4 টো বহুত আহি গৈছে ষ্টেটিক কুৱেশ্যন ইণ্ডিয়ান পলিটিক কুৱেশ্যনো তাতে থাকে ঠিক আছে নেক্সট আৰু কেইটামান আছে টপিক ৱৰ্ল্ড অৰ্গেনাইজেশ্যনৰ থাকে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন ক'ত আছে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন ক'ত আছে এইবিলাক আহে কিন্তু বায়'লজি কেমিষ্ট্ৰি ফিজিক্সৰ তেওঁলোকে গুৰুত্ব দিয়ে বায়'লজি বিশেষকৈ গুৰুত্ব দিছে ডে আৰু ইভেণ্টছৰ ওপৰত কুৱেশ্যনছ তাতে থাকে গতিকে জিকেৰ আচলতে এইখিনি টপিকে যদি আপোনালোকে চাব পাৰে এইকেইটা দিনত তো বহুতখিনি এনাফ হৈ যাব আপোনালোকে পৰীক্ষাৰ কাৰণে আচলতে গুৰুত্ব দিয়কচোন এইকেইটা টপিকৰ ওপৰত যিমান পাৰে সিমান পঢ়ক আৰু বেছিকখিনি ইমান ভিতৰলৈ গৈ পঢ়িব নালাগে খালি বুক এণ্ড অথৰ্ছৰ কিন্তু কি হয় কিছুমান বহুত নজনা নিচিনা দি দিয়ে সেইটোতো এতিয়া আপোনালোকে ল'ব নোৱাৰিব সেইটো ৰিক্সত যেটো আহিবই বুলি কেনেকুৱা আহে সেইটো আমি গম নাপাম বাকি ইখিনি কিন্তু আপোনালোকে বেছিকখিনিয়ে পঢ়ি দিয়ক ডেফিনেটলি ভাল হ'ব বুক এণ্ড অথৰ্ছৰ আচলতে এইটো ধৰিব নোৱাৰি আচলতে কি আহিছে ঠিক আছে তথাপিও সেইখিনিও চাওক ডেফিনেটলি ভাল হ'ব আৰু 45 প্লাছ আপোনালোকে ল'বলৈ চেষ্টা কৰক মেথছত কিন্তু আপুনি 10 মাৰ্ক এৰিব নোৱাৰিব 10 আপোনালোকে ল'ব পাৰিব ইজি আহে মেথছ যথেষ্ট ইজি আহে মাত্ৰ টপিককেইটা এনে চাই যাওক বেছিক নলেজটো লৈ যাওক মেথছ ওলাবই মেথছ পাৰিবই আপোনালোকে ছায়েন্সৰো 10 পাবই লাগিব আপোনালোকে বহুত ইজি কুৱেশ্যন ছায়েন্সৰ ইংলিছৰ আপোনালোকে 8 ল'ব লাগিব মেক্সিমাম কাৰণ ইংলিছৰ চিননে মেইনটেইন কি আহে আমি গম নাপাওঁ যিহেতু ধৰিবই নোৱাৰি বাকি আৰু নেক্সট ইখিনি থাকিলে জিকে 45 প্লাছ আপোনালোকে ল'বলৈ চেষ্টা কৰক দেন মই ভাবোঁ তেতিয়া আপোনালোকৰ সিলেকশ্যন হোৱাৰ চান্স থাকিব ঠিক আছে নেক্সটখন আমি স্লাইডলৈ যাম ঠিক আছে ইয়াতে আপোনালোকে চাই লওক কিন্তু আমি জিকেৰ যিকেইটা 30টা কুৱেশ্যন আহে গোটেই 30টা কুৱেশ্যনেই আমি ডিছকাশ্যন কৰিলোঁ দেখিছে তো মেথছৰ এইটো চাওক পাৰ্চেণ্টেজৰ ওপৰত বহুত গুৰুত্ব দিয়ে তেওঁলোকে পাৰ্চেণ্টেজৰ কুৱেশ্যন এটা থাকিবই ফ্ৰেকশ্যনৰ ওপৰত থাকিব মিন মেডিয়ান মোডৰ ওপৰত থাকিব যিখিনি বেছিক্স মাধ্য সেইখিনিৰ ওপৰত থাকিব সিম্পলিফিকেশ্যনৰ ওপৰত থাকিব বেছিক আহে আৰু প্ৰফিট এণ্ড লছৰ ওপৰত থাকিব চাৰ্টছ এণ্ড ইণ্ডিচেছৰ ওপৰত থাকিব এজ প্ৰব্লেমৰ ওপৰত থাকিব ট্ৰায়েংগুলৰ ওপৰত থাকিব ডিৰেকশ্যনৰ ওপৰত থাকিব মেনচুৰেশ্যনৰ একদম বেছিক ফৰ্মুলাকেইটা চাই যাওক ডেফিনেটলি পাৰিব অকণমান হাতখন লাগে আৰু মেথছত তথাপি বেছিক পাৰিবই ডেফিনেটলি 9-10ৰ যিখিনি মেথছ সেইখিনি আৰু একদম বেছিক ট্ৰিগন'মেট্ৰিটো নাহেই নাম্বাৰ ছিষ্টেমছ টাইম এণ্ড ডিষ্টেঞ্চ এণ্ড আদাৰ্ছ বুলি ক'লে আৰু আপোনালোকৰ সেয়াই আৰু অকণমান দ্বিঘাত সমীকৰণ বা এনেকুৱা ধৰণৰ দিব পাৰে নেক্সট ইংলিছৰ কি আহিব ইংলিছৰ চাওক মই কম বুলি কৈছিলোঁ চিনোনেমছ আহিছে চিনোনেমছ আচলতে ৰিক্স ল'ব নোৱাৰি সেইটো আচলতে কেনেকুৱা কি আহি যায় নিজেও ধৰিব পৰা নাযায় তথাপিও যিসকল ইংলিছত তেওঁলোকৰ অকণমান দখল থাকে তেওঁলোকে ডেফিনেটলি পাৰিব টেন্স কাৰেকশ্যন টেন্স আহে কিন্তু প্ৰভাৰ্ব আহিব অপজিট জেণ্ডাৰ আহে বহুত আহে থ্ৰী টেন্স ফৰ্মকেইটা আহে প্ৰিপজিশ্যন আহিব কালেক্টিভ নাউন গ্ৰুপ অফ এনিমেল গ্ৰুপ অফ গট গ্ৰুপ অফ কাউ সেইবিলাক আহে এই ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনছ চাউণ্ডছ অফ এনিমেলছ চেল্টাৰ অফ এনিমেলছ চাউণ্ডছ অফ এনিমেলছ খুব আহে
ডিগ্ৰিজ ভাৰ্বছ ডিটাৰমিনাৰ তো এইখিনি আহে 10টা কুৱেশ্যন ইয়াৰ পৰাই আহিব কেৱল এইখিনি টপিক চালে আপোনালোকৰ ৰেডি হৈ যাব এক্সামৰ কাৰণে চিন্তা কৰিবলগীয়া নাই 3টা দিন দিয়ক ইংলিছৰ কাৰণে আৰু খুব সুন্দৰভাৱে গোটেইখিনি টপিক আপোনালোকে চাই থওক ডিটাৰমিনাৰ প্ৰিপেৰেশ্যনছ এইখিনিতো আপোনালোকে পঢ়িয়ে থৈছে টেন্স পঢ়িয়ে থৈছে এইবিলাক জানিবই আৰু নহয় জানো কালেক্টিভ নাউনবিলাক অলপ চাই দিয়ক আৰু এইখিনি আৰু সাউন্ড অফ এনিমেলছ সেইখিনি অলপ চাওক এইখিনি ইম্পৰ্টেণ্ট আচলতে তো সেয়াই আৰু বাকি এইখিনি আছিলে এনালাইসিস এটা স্মার্ট সিলেবাস যিখন আছিলে তো সেইখন আমি দেখাই দিম এইখন স্মার্ট সিলেবাসখন ডিটেইল সিলেবাস যিখন কোৱা হয় এইখন মন কৰক কারেন্ট অ্যাফেয়ার্স চাওক আপোনালোকে ইন্ডিয়ান হিস্ট্রি চাওক ইন্ডিয়ান জিওগ্রাফি চাওক কাউন্ট্রি ক্যাপিটাল চাব কারেন্সি চাব ওয়ার্ল্ড জিওগ্রাফি চাব ইম্পর্টেন্ট সিটিজ নিয়ার রিভার চাব ওয়ার্ল্ড সিটি নন এজ হোয়াট বুকস এন্ড অথর্স স্পোর্টস রিলিজন আপোনালোকে নোটস কৰি ৰাখক সিলেবাসখন ইম্পর্টেন্ট হয় কিন্তু স্পেস সোলার সিস্টেম তাৰ পৰা কোৱেশ্চনছ কিন্তু আহে স্ট্যাটিস্টিক্সকে অলপমান চাব আপোনালোকে ইন্ডিয়ান পলিটি ওয়ার্ল্ড অর্গানাইজেশন বায়োলজি কেমিস্ট্রি ফিজিক্স ডে ইভেন্টস আর্ট এন্ড কালচার স্ট্যাটিক টপিক্স ইন্ডিয়ান কালচার ইন্ডিয়ান ইকোনমি এটা কিন্তু আপোনালোকে ভিডিও যদি চাব বিচাৰে একদম মাৰাথন ভিডিওসমূহ চাই থাকিব বহুত শৰ্ট টপিকৰ ওপৰত এটা ভাল এটা হেৰি দি যায় তেওঁলোকে কি বুলি কয় নলেজ এটা দি যায় আৰু সেই নলেজটোৰ জৰিয়তে আপোনালোকে যিকোনো কোৱেশ্চনছ কৰিব পাৰিব হেনেকুৱা ধৰণৰ ভিডিওবিলাক চাওক আমাৰ অসমীয়া আছে বহুত কেজন ইউটিউবাৰ এডুকেটৰ তো তেওঁলোকৰ যদি ভিডিওবিলাক লাগে মই দি দিম ইয়াতে নামটো ক'বলৈ আসলে বেয়া লাগে বাট যি কি নহওক আপোনালোকে এটা কমেন্ট কৰিব আমি ডেফিনেটলি টেলিগ্ৰাম চেনেলত আপোনালোকক দি দিম গোটেইখিনি যিমান ৰিসোৰ্স লাগে আমাৰ বহুখিনি নোটছ আছে বহুখিনি বুকস মই এতিয়া আপোনালোকে সুধিলে বহুখিনি বুকছৰ নাম কৈ দিব পাৰো বহুখিনি নোটছ প্ৰভাইড কৰি দিব পাৰো কিন্তু কিবা লাভ হ'ব জানো আৰু মই এতিয়া বহুখিনি আপোনালোকৰ দীঘলীয়া মাৰাথন ভিডিও বনাই দিব পাৰো যে ডিএমই কাৰণে আমুক আহিব তামুক আহিব কিন্তু হেতু নহয় আসলতে বা অহা কোৱেশ্চনো মই মাৰাথন ভিডিও কিমান দিম আপোনালোকে 12 ঘণ্টা দি দিলেও কমপ্লিট নহবগে আৰু ডেইলি 12 ঘণ্টাকে দি দিলো হয়নে ডেইলি 24 ঘণ্টা দি দিলো এনেকুৱা ধৰণৰ ভিডিও এতিয়া কমপ্লিট হোৱা সময়ে নহয় আসলতে গতিকে সৰু ভিডিও যদি লাগে আমি দি থাকিম বাৰু চিন্তা কৰিব নালাগে টপিকসমূহ কভাৰ কৰাকৈ যিখিনি আসলে জৰুৰী সেইখিনি এটা পঢ়িব লাগিব হাতত যিহেতু সময়টো যথেষ্ট কম মাত্ৰ আমাক কমেন্ট কৰিব আৰু আমি ভিডিওমু দিম আৰু যিখিনি ইম্পৰ্টেন্ট আসলে আমি সেইখিনি পিডিএফও আপোনালোকে দি দিম এতিয়া কালেক্টিভ নাউনৰ যিখিনি লাগে পিডিএফ দি দিম আমি আপোনালোকক এনিমেল খিনি যিবিলাক সাউন্ড হয় সেইবিলাক পিডিএফ দি দিম আমি হয়নে প্ৰিপজিশনৰ পিডিএফ দিয়া কোনো প্ৰয়োজন নাই নহয় জানো প্ৰিপজিশনৰ আমুক কিটা প্ৰিপজিশন চাই গলো কিয়ত লাগে বস হৈ গল টেন্সৰ কি দিম এটা দুটা ভিডিও আমি দুটা তিনটা টেন্সৰ বিষয়ে জানিললো হৈ গল ডিটাৰমিনাৰ কথা আমি জানোৱে এইবিলাকক ভিডিও দিবলৈ কোনো প্ৰয়োজন নাই হয়নে 9-10 ৰ পৰা আপোনালোকে নিজৰ যদি গ্ৰামাৰ বুক আছে চাই দিওক নহলে আমি এটা ভিডিও দি দিম আৰু এটা ভিডিওতে আৰু টেন্স ডিটাৰমিনাৰ গোটেইখিনি কমপ্লিট হৈ যাব প্ৰিপজিশনছ কাৰণ এইবিলাক আসলে আমাৰ নলেজটো আছে নহয় জানো এইখিনিয়ে কথা বাকি এইখিনি আছিল yes স্পোর্টস চাব পাৰে আপোনালোকে বুকস এন্ড অথৰ স্পোর্টস ৰিলিজনছ স্পেস এন্ড সোলাৰ সিস্টেম স্ট্যাটিক ইন্ডিয়ান পলিটি ওয়ার্ল্ড অর্গানাইজেশন আহে বায়োলজি কেমিস্ট্রি ফিজিক্স ডে ইভেন্টস ডে আহি যায় মিল্ক ডে কেতিয়া হয়নে এইডছ ডে কেতিয়া ডক্টৰ ডে কেতিয়া আৰ্ট এন্ড কালচাৰ স্ট্যাটিক টপিকস বিলাক চাব ইন্ডিয়ান এগ্ৰিকালচাৰ ইন্ডিয়ান ইকোনমি এইকেইটা টপিক আপোনালোকে পাহৰি যাব নালাগে ইংলিছৰ কাৰণে এইখিনি কৈছিলুৱে synonyms tense corrections proverb কিন্তু ইম্পৰ্টেন্ট হৈ পৰে ইয়াত opposite gender এটো আহে he tense forms prepositions collective noun one word substitution এটো ইম্পৰ্টেন্ট হয় ইয়াত sounds of animals shelter of animals degrees কিন্তু প্ৰায় আহে verb আহে determiner আহে spot the error idioms and phrases ইয়াতে আহে voice narrations একেটাও সাইড হ'ব অলপ কাৰণ হেখিনি আপোনালোকে জানি একেবাৰে স্কিপ কৰি দিবলৈ কলে বেয়া হৈ যাব আসলে কাৰণ ভয়েস নিউজনৰ কথা আপোনালোকে অলৰেডি জানি আহিছে অলপ ওপৰে চাই যাবচোন বেছি সময় নালাগে হয়তো আধা ঘণ্টাতে দুটা আপোনালোকে চাই দিব পাৰিব ওপৰে হয়নে সেয়াই আছিল আপোনালোকৰ গুটেখন স্মাৰ্ট সিলেবাসখন আমি ডিসকাশন কৰি দিলো উইথ স্মাৰ্ট ষ্টাডি প্ল্যানটা আপোনালোকে নিজে বনাই লওক নহলে আমি হলো কৈ দিছো বাৰু কিন্তু এখন সিলেবাস আপোনালোকে ফলো কৰক আৰু ইয়াৰ পৰাই কিন্তু কোৱেশ্চনসমূহ কমন পৰিব কাৰণ যেটো হৈ গল এক্সাম তো তাতো এনেকুৱা ধৰণৰ প্যাটাৰ্ণে তেওঁলোকে ৰাখিছে আৰু এনেকুৱা ধৰণৰ কোৱেশ্চনসমূহে দিছে চাব পাৰে আপোনালোকে আৰু প্ৰিভিয়াস কোৱেশ্চন বিলাক যদি লাগে
ছলভৰ PDF তো সেইখিনিও আমি তাতে প্ৰভাইড কৰি দিম যদি আপোনালোকে লাগে কমেণ্ট কৰিব নহলে ভিডিঅ' আকাৰে আমি দিবলৈ চেষ্টা কৰিম যদি আপোনালোকে বিচাৰে লগতে এইসমূহৰ ওপৰত ভিডিঅ' টপিক ৱাইজ যদি লাগে কমেণ্ট কৰিব খুব সুন্দৰভাৱে শৰ্ট ভিডিঅ'ৰ জৰিয়তে আমি দেখাবলৈ চেষ্টা কৰিম কাৰণ এতিয়া আপোনালোকৰ সময় নাইতো 3 ঘণ্টা 4 ঘণ্টা ভিডিঅ' মাৰাথান চাই দিবলৈ তো খুব বেছি 25 মিনিটৰ ভিডিঅ'ত আমি দেখাই দিম এটা টপিক 20 মিনিটৰ ভিডিঅ'ত 15 মিনিটৰ ভিডিঅ'ত যিমান পাৰোঁ সৰু কৰিবলৈ চেষ্টা কৰিম 10 মিনিটৰ ভিডিঅ'ত গোটেইখিনি দেখাই আমি শেষ কৰি দিম ঠিক আছে টেলিগ্ৰামত আমি যিমান পাৰোঁ সিমান নোটছসমূহ প্ৰভাইড কৰিম এতিয়া মূল কথা হ'ল আপোনালোকে আজি 26 তাৰিখ 28 তাৰিখৰ ভিতৰত আপোনালোকে সায়েন্সখন শেষ কৰক সায়েন্স ঠিক আছে এনেকৈ ধৰণে ষ্টাডি প্লেনটো বনাই লওক আচলতে একেদিনাই ধেৰ বহিব নল'ব অলপ খেলিমেলি হৈ যাব এতিয়া সেই 28 তাৰিখৰ পৰা 3 জানুৱাৰীলৈকে এবাৰ নতুন বছৰ বুলি পিকনিক বাদ দি দিয়ক আৰু এতিয়া সময় নাই এইবিলাক একেবাৰে বিহু খাব আৰু কাৰণ দেখিছে ইমান জল্দি পৰীক্ষাসমূহ পাতি দিছে ডেফিনেটলি সময় আপোনালোকৰ হাততো নাই একদিন কষ্ট কৰক দেই কাৰণ এখন খুব সুন্দৰ ষ্টাডি প্লেন আমি বনাই দিছোঁ এই 3 তাৰিখৰ ভিতৰত আপোনালোকে যিখিনি জিকে টপিক আছে সেইখিনি শেষ কৰক থাকিলে থাকক আৰু কিবা এটা টপিক কিন্তু শেষ কৰিবলৈ চেষ্টা কৰক 3 তাৰিখৰ ভিতৰত 4 তাৰিখ 5 তাৰিখ আপোনালোকে অকল কি চাওক ইংলিছ চাওক দুদিনে সময় দিছোঁ 6 তাৰিখৰ পৰা 8 তাৰিখলৈকে অকল মেথছৰ টপিককেইটা চাওক মেথছৰো খুব সুন্দৰ নলেজেবল ভিডিঅ' আছে শৰ্ট গোটেইখিনি গম পাই যাব আপোনালোকে ইংলিছৰো আছে মই দি দিম লিংক লগতে আমিও সহায় কৰিম যিমান পাৰোঁ আপোনালোকক নোটছসমূহ প্ৰভাইড কৰিম PDF নোটছ আমাৰ আছে হেনৰিটেন নোটছো আছে PDF নোটছো আছে 8 তাৰিখলৈকে হ'ল 9-10 জিকে যদি থাকি গ'ল সেইখিনি পঢ়ক তাৰপিছত 10 আৰু 11 এইকেইদিন আপোনালোকে অকল ৰিভিজন কৰক ৰিভিজন ইজ মষ্ট ইম্পৰ্টেণ্ট ঠিক আছে বাকি ইমানেই আছিলে ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবিছে ডেফিনেটলি আমাক লাইক কৰক ভিডিঅ'টো যিমান পাৰি সিমান শ্বেয়াৰ কৰক লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ আগন্তুক ভিডিঅ'সমূহ আমি তাতে দি থাকিম আৰু তেতিয়াহে আপোনালোকে যদি ছাবস্ক্ৰাইব কৰি ৰাখে লগতে বেল আইকনটো যদি টিপি থয় তেতিয়াহে ডেফিনেটলি আমাৰ সৈতে আপোনালোকে নটিফাই হৈ থাকিব ভিডিঅ'সমূহৰ সৈতে আচলতে তো ডেফিনেটলি আপোনালোকৰ হেল্পফুল হ'ব বুলি ভাবিছোঁ ভিডিঅ'টো তো সেয়া আৰু যদি লাগে আপোনালোকে কমেণ্ট কৰিব নোটছসমূহ বা সেই ভিডিঅ'ৰ লিংক হ'ব আৰু আমাৰ ভিডিঅ'ৰ জৰিয়তে যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে গোটেইখিনি আমি এজটিছ যিমানখিনি আহে দিবলৈ চেষ্টা কৰিম এইকেইটা দিন আচলতে আপোনালোকে সম্পূৰ্ণ অলপো সময় নষ্ট নকৰাকৈ নিজৰ বেছখিনি যিমান পাৰে সিমান দিয়কচোন ডেফিনেটলি ভাল হ'ব আৰু আপোনালোকে জানেই এইখিনি বৰ লৰালৈকে তেওঁলোকে পাতিছে খুব সোনকালে আচলতে তেওঁলোকে হয়তো স্কিল টেষ্ট বা ইণ্টাৰভিউ কাৰণেও মাতি দিব বা ৰিজাল্টটো দি দিব গতিকে ইম্পৰ্টেণ্ট হয় আপোনালোকে যিমান পাৰে সিমান নিজকে কষ্ট কৰক এইকেইটা দিন মাত্ৰ কেইটা দিন নো তো এইখিনি কষ্ট কৰক ডেফিনেটলি ভাল হ'ব আৰু এনেও নন টেকনিকেলৰ কাৰণেও এডমিট আহিব হয়তো খুব কম দিনতে গ্ৰেড 4 কাৰণেও আহিব চিলেবাছটো যিহেতু একেই তো সেয়াই আৰু যিমান পাৰে সিমান দিয়ক নিজৰ ফালৰ পৰা আমি যিমান পাৰোঁ সিমান সহায় কৰিম তো থেংক ইউ ছ' মাছ চি ইউ ইন দ্য নেক্সট ভিডিঅ'